Good morning, Jai Hind Subramani Bhikol. Eta bahute important update lo ahisu apnaloko majoloi join Indian Army new recruitment 2024. Subramani Bhikol jodi he apnaloke join Indian Army 2024 borxo notun pod bilakot jodi apnaloke apply korim boli bhabise tetial apnaloko karone video bahut important so video to apnaloke সম্পূর্ণ রূপে চাব details বিলাক step by step mo apnalokok janam join Indian Army new recruitment 2024 aru jodi he apnaloke amar WhatsApp গ্রুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই তেতিয়ালে অতি হিগুনকালে আমাৰ WhatsApp গ্রুপত আপোনালোকে জয়েন হৈলক মন্টু ডিফেন্স আসাম ইয়াতে ইন্ডিয়ান আৰ্মি ৰিটেন এক্সাম বাবে আমি ডেইলি মক টেষ্ট আপোনালোকক হিন্দী এণ্ড ইংলিছত দিবলে চেষ্টা কৰিম যেহেতু যেতিয়া এপ্লাই হ'ব এপ্লাই হোৱা পিছৰ পৰাই আপোনালোকক ডেইলি আমি মক টেষ্ট দিবলে চেষ্টা কৰিম হিন্দী এণ্ড ইংলিছত এটো বিষয় আপোনালোকে গম পালে ফাৰ্স্ট টাইম আপোনালোকৰ সিবিটি কম্পিউটাৰ বিসাইড এক্সাম হয় কমন এন্ট্ৰেন্স এক্সাম ইতিমধ্যে আপোনালোকে গম পাইছে এতিয়া আমি আপোনালোকক এই পঢ়বিলাকৰ ডিটেইলছ জনাবলে বিচাৰিছো আৰু লগতে যদি আপোনালোকে এই পঢ়বিলাকৰ কাৰণে ৰিটেন এক্সামৰ কাৰণে ভালকে পঢ়িম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ কাৰণে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে সাকসু পাবলিকেশনৰ জয়েন ইন্ডিয়ান আৰ্মি সোলডাৰ জিডি টেডমেন্স ক্লাৰ্ক সকলো বিলাকৰ কাৰণে যদি আপোনালোকে ভালকে নিজৰ ঘৰতে বহিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ কাৰণে বুকখন বেষ্ট বুক সাকসু ইন্ডিয়ান আৰ্মি জিডি ৰিক্ৰুটমেন্ট 2024 বাবে যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon or Flipkart link dia ase gobina apnaloke buy koi lebo paribo naam hoise Saksu join Indian Army GD and Tedmans recruitment 2024 etia mo apnalok details bilak step by step mo apnalok janam department name Indian Army phal pora khini pod mukuli kora hobo itimodde gom paise apply process online madhyamot apnaloke pod bilakot apply koribo lagibo apply last date March 2024 March maholage pod bilakot apply soli rakhibo salai dia hobo per month 30,000 ইতিমধ্যে গম পাইছে জব লোকেশন অল ইন্ডিয়া ক্যান্ডিডেটৰ কাৰণে এপ্লাই কৰা লিংক এক্টিভেট কৰি দিব এই বিষয়ে আপোনালোকে গম পালে বয়সৰ সময়সীমা মিনিমাম 17 বছৰ আপোনালোকৰ হ'বই লাগিব ম্যাক্সিমাম 21 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এজ ইলেকশন দিব নাই নিদিয়ে এতিয়ালৈকে আমি গম পোৱা নাই কিন্তু 17 বছৰ মিনিমাম আপোনালোকৰ হ'বই লাগিব আৰু ম্যাক্সিমাম 21 লৈকে হয়তো আপোনালোকৰ এপ্লাই কৰা ডেটটো আপোনালোকৰ দিয়া হব তাপা নেক্সট হৈছে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ইয়াতে যদি আপোনালোকে জয়েন ইন্ডিয়ান আৰ্মি অগ্নিবীৰ জিডি কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে আপোনালোকৰ মেট্ৰিক পাস কৰিব লাগিব আৰু লগতে 45% থাকিব লাগিব আৰু প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 33% থাকিব লাগিব এই বিষয়ে আপোনালোকে গম পালে সোলা জিডি ৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ 45% থাকিব লাগিব আৰু লগতে প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 33% থাকিলেহে আপোনালোকে সোলা জিডি কাৰণে এপ্লাই কৰিব পাৰিব তাপা ইয়াতে অগ্নিবীৰ টেকনিক্যাল দিয়া আছে তাপা নেক্সট আপোনালোক অগ্নিবীৰ ক্লাৰ্ক ষ্টৰ কিপাৰ টেকনিক্যাল এবিলাকৰ ডিটেইলছ আপোনালোকে চেক আউট কৰিব আৰু যদি আপোনালোকে অগ্নিবীৰ টেডমেন্স 10 পাছত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকৰ 10 পাছ সাৰ্টিফিকেট হলে হৈ যাব কিন্তু লগতে আপোনালোকৰ 33% থাকিব লাগিব নাইবা আপোনালোকৰ অগ্নিবীৰ টেডমেন্স 8 পাছত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকৰ 8 পাছ সাৰ্টিফিকেট থাকিব লাগিব আৰু লগতে আপোনালোকৰ প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 33% থাকিব লাগিব এইবিলাকৰ ডিটেইলছ আপোনালোকে গম পালে তাপা নেক্সট হৈছে আপোনালোকৰ ৰিপৰ্ট বিলাকৰ এপ্লাই ষ্টাৰ্ট কেতিয়া পৰা হ'ব ইয়াতে ফিজিক্যাল ষ্টেনৰ টেষ্টৰ ডিটেইলছ দিয়া আছে আপোনালোকে এবাৰ চেক আউট কৰিব এইবিলাকৰ ওপৰত মই আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম জয়েন ইন্ডিয়ান army.nic.in অফিচিয়েল সাইটত 19 জানুৱাৰী তাৰিখে এটা নোটিছ আহিছিল এই নোটিছটো উল্লেখ কৰা হৈছিল যে registration for the second online common entrance exam for recruitment year 2024-5 will be live from first week of February 2024 2024 বৰ্ষৰ যি আপোনালোকৰ এপ্লাই অনলাইন বা ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা খুলি দিয়া হ'ব বুলি অফিচিয়েল সাইটৰ 19 জানুৱাৰী তাৰিখে আপডেট আহিছিল কালি মই ৰাতি চেক কৰিলো যেটো আপোনালোকৰ ৰেলি নটিফিকেশনৰ কাৰণে আপডেট আহে তাত আগৰ যিখিনি পুৰণা নটিফিকেশন আছিল এখিনি ৰিমুভ কৰি দিয়া হ'ল এটা নতুন ৰিক্ৰুটমেন্টৰ কাৰণে আপোনালোকৰ নটিফিকেশন হয়তো আজিৰ পৰা এপ্লাই কৰা ষ্টাৰ্ট আছিল মানে আজিৰ পৰা এপ্লাই কৰা লিংক এক্টিভেট কৰি দিয়া কথা আছিল কিন্তু এতিয়ালৈকে বৰ্তমান লিংক এক্টিভেট কৰি দিয়া নাই হয়তো আজি ৰাতি নহলে কাইলে পৰা হয়তো আপোনালোকে পঢ়বিলাকত এপ্লাই কৰিব পাৰিব যেতিয়া আমাৰ অসমৰ কাৰণে নটিফিকেশন আহিব মানে নটিফিকেশন বিলাক সেমে হ'ব কিন্তু অনলি আপোনালোকৰ এপ্লাই ডেট টু হয়তো চেঞ্জ হ'ব পাৰে হয়তো আপোনালোকৰ যেতিয়া আপডেট আহিব তেতিয়া আপোনালোকক জনাম এপ্লিকেশন ষ্টাৰ্ট ডেট 8/2/2024 যেহেতু আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হোৱা কথা আছিল কিন্তু হয়তো এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ আপডেট অহা নাই কিন্তু নটিফিকেশন পুৰণা নটিফিকেশন বিলাক এতিয়ালৈকে ৰিমুভ কৰি দিয়া হ'ল কিন্তু নটিফিকেশন এতিয়ালৈকে নিউ আপডেট অহা নাই 2024 ৰ বাবে হয়তো আজি নহলে কাইলে আপোনালোকৰ নটিফিকেশন আহি যাব এই বিষয়ে আপোনালোকে গম পালে জয়েন ইন্ডিয়ান আৰ্মি 2024 বৰ্ষত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া হলে হয়তো আজি নহলে কাইলে পৰা আপোনালোকৰ হয়তো এপ্লাই হৈ যাব
যেতিয়াই আপোনালোকৰ আপডেট আহিব তেতিয়া আপোনালোকৰ ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাম আৰু ফুল নটিফিকেশনৰ ডিটেইলছ ভিডিও ডেসক্ৰিপচনতো দিয়া আছে আপোনালোকে নিজেও এবাৰ চেক আউট কৰিব পাৰিব কোৱালিফিকেশন কিমান লাগিব হাইট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব সকলোবিলাকৰ ডিটেইলছ যদি আপোনালোকে নিজেও চেক আউট কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু যেতিয়া নটিফিকেশন আহিব অল ইন্ডিয়া কাৰণে নটিফিকেশন সেমে হ'ব কিন্তু জাস্ট আপোনালোকৰ ডেট বিলাকে হয়তো চেঞ্জ হ'ব এখন নটিফিকেশন আহি গলে আপোনালোকে গম পাব যে আমাৰ অসমত এটা নহয় এটা এৰো কাৰণে নটিফিকেশন আহিবই আৰু এপ্লাই অনলাইন আপোনালোকৰ যোনটো ডেটৰ পৰা এপ্লাই লিংক এক্টিভেট কৰি দিব সেইদিনাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এটো বিষয় আপোনালোকে গম পালে যদি হি আপোনালোকে ভিডিওটো ভাল পালে যাতে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে জয়েন ইণ্ডিয়ান আৰ্মি 2024 বৰ্ষৰ ফেব্ৰুৱাৰী 1 উইকৰ পৰা এপ্লাই কৰা কথা আছিল লিংক এক্টিভেট কৰি দিয়া কথা আছিল কিন্তু এতিয়ালৈকে বৰ্তমান লিংক এক্টিভেট কৰি দিয়া নাই আজিৰ পৰা নহলে কাইলে হয়তো আপোনালোকৰ লিংক এক্টিভেট কৰি দিয়ক যদি ইন্টাৰেষ্ট হয় সকলোকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পায় সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ